বটদ্ৰৱাৰ ভেৰভেৰিত 2 সন্তানৰ মাতৃ পলায়ন উলাই গৈছিল ঢিং চিকিৎসালয় বুলি কিন্তু পিছত অন্তৰ্ধান হল 2 সন্তানৰ মাতৃ বটদ্ৰৱাৰ ভেৰভেৰিত পৰকীয়া প্ৰেমে ধ্বংস কৰিলে এখন সুখৰ সংসাৰ এই দৃশ্যলৈ মন কৰক মাকৰ বাবে সন্তানে হিয়া ঠাকুৰি কান্দিছে কিন্তু শিশুকেইটিয়ে বুজিব কেনেকৈ তেওঁৰ মাতৃ যে পলায়ন কৰিছে জানিব পৰা মতে বটদ্ৰৱাৰ ভেৰভেৰি গাঁৱৰ আমিৰ হুছেইনৰ পত্নী সাবিনা খাতুন নিজৰ লগতে স্বামী আৰু অসুখীয়া সন্তানৰ চিকিৎসাৰ বাবে ঢিঙে আৰিলৈ গৈছিল পতিয়ে সন্তানক চিকিৎসা কৰি থকা সময়তে অন্তৰ্ধান হয় পত্নী সাবিনা পিছে সাবিনাৰ এই ঘটনা প্ৰথম নহয় অভিযোগ উত্থাপিত কৰিছে নিজ স্বামীয়ে ইয়াৰ আগতেও আৰু দুবাৰ হুজাই জিলাৰ মফিদুল নামৰ এজনৰ লগত পলাই গৈছিল যদিও একমাত্ৰ সন্তানৰ মুখৰ ফালে চাই স্বামীয়ে পুনৰ গ্ৰহণ কৰিছিল এইবাৰো স্বামীৰ কাটৰ আহ্বান পত্নী সাবিনা যাতে ঘূৰি আহে সন্ধ্যা আগত যেটো লৰাত গৈছিল হেতু লৰাৰ ওচৰত ফোন কৰিছিলো ফোন কৰাৰ পিছত লৰাটো কৈছে যে মোৰ ওচৰত আহা নাই তোমাৰ ওচৰত আহা নাই মানুহটো ক'ত গৈছে তুমি নিয়া নাই তে মানুহটো যেনেকা হয় মোৰ সন্ধ্যা তোমাৰ ইয়াত গৈছে তুমি মিছা কথা কৈ আছে তুমি বেলেগ নাম্বাৰ এটা দিছো এই নাম্বাৰত ফোন মাৰিছো ফোনটো ৰিচিভ কৰা নাই বেলেগ নাম্বাৰ ফোন মাৰিলে ৰিচিভ কৰা নাই ৰিচিভ কৰি থৈ দিয়ে তুমি যত আছে তুমি গুটেকেইটা তুমি জানো তোমালোক তুমি দিয়ক মোৰ মানুহটো আপোনাৰ কি সন্দেহ মানুহজনী মোৰ সন্দেহ মহিদুল ইছলামৰ ওচৰত আছে নহলে মহিদুলে বেলেগ ওচৰত দি থৈছে মহিদুল বেলেগত আছে মহিদুলে কি দি থৈছে বিক্ৰী কৰি দিছে বিক্ৰী কৰিব পাৰে বা ক'তবা দি থৈব পাৰে হ্যাঁ এটো মহিদুল ক'ব পাৰিব আপুনি কেছ কৰিছে মই থানাতে এজাহাৰ দিছো কোন থানাত দিছে বৰ্ধ থানাত আপুনি মানুহজনী কি ক'ব মানুহজনী যদি আহে আপুনি আকৌ গ্ৰহণ কৰিব মহিদুলে দিয়ে ক'ত আছে দিয়ে তো মই লম আমার লৰা দুটা আছে লৰা দুটা চাই মই লম ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট টকশ্বক 24 ইণ্ডিয়া